পোনপ্ৰথমে সকলোলৈকে নমস্কাৰ জনাইছোঁ। আজি এটা সৰু ভিডিঅ' আপোনালোকৰ আগত আগবঢ়াইছোঁ। দেখি চাগে সকলোৱে গমেই পাইছে মই কিহক লৈ পিনে ভিডিঅ'টো দিব বিচাৰিছোঁ। বৰ্তমান মাছক লৈ যি ট্ৰল হৈ আছে, মাছক লৈ পিনে যি ফেচবুকত অহৰহ ফটো ভিডিঅ' আহি আছে, মইনো কিয় তাৰ ব্যতিক্ৰম হৈ ৰওঁ, ময়োতো মাজৰ কিবা এটা ভিডিঅ' বা ফটো দিব পাৰোঁ। সেই বুলিয়ে আজি মই বজাৰলৈ যাওঁতে ঘপককৈ মানে ইমান ভাল লাগে মোৰ তোৰা মাছ খাই, তোৰা মাছকেইটা মানে দেখি একদম মোৰ লওঁ লওঁ লাগি গ'লগৈ। তাতে দেখিলোঁ বৰালি, বহুত দিনৰ পৰা বৰালি খাবলৈ মন গৈ আছিলে। তাকে ভাবিলোঁ মাছ, তোৰা মাছ আৰু বৰালি মাছ লৈ যাওঁ, লগতে ঔটেঙা এটা লৈ আহিছোঁ, ঔটেঙা কচু আৰু দি পিনে বনাই খাম বুলি ভাবিছিলোঁ। কিন্তু কি হ'ব, ৰাতিয়ে আনিলোঁ যেতিয়া খাবলৈতো মন যাবই নহয় জানো, থৈ দিবতো নোৱাৰি, ৰাতিয়ে খাবলৈ ল'লোঁ। কিন্তু কচুটো আমাৰ সকলোৱে খাব নোৱাৰে, সেইকাৰণে কচু দিয়া নহ'লে মই ঔটেঙা দিয়ে মাছৰ এটা ৰেচিপি বনাবলৈ লৈছোঁ, আপোনালোকৰ আগত দেখাবলৈ লৈছোঁ। এয়া মই তেল দিলোঁ কেৰাহীত, ধুই পখালি চব সজাই ল'লোঁ। নবৌৱে মোক বহুতখিনি সহায় কৰি দিলে। ঔটেঙা মই গুচাব নাজানো, নবৌৱে ঔটেঙাটো গুচাই দিলে, মই তাক পিচ পিচ কৰি ল'লোঁ। পিঁয়াজ চিয়াজ বাকলি গুচাই দিছে, আদা নহৰু গুচাই দিছে। পিঁয়াজৰ কিন্তু মই মাজৰ অংশটো আকৌ পেলাই দিওঁ দেই, আপোনালোকে দিয়ে নে নিদিয়ে জনাবচোন। মাজৰ অংশটো বোলে খাব নালাগে বুলি কয়, কি হয় নাজানো, কিন্তু খাব নালাগে বুলি সকলোৱে কয়, কাৰণে মই মাজৰ অংশটো কিন্তু কেতিয়াও নিদিওঁ। এয়া মই পিঁয়াজ চিয়াজ কাটি লৈছোঁ, ঔটেঙাটো মিহি মিহিকৈ সৰুকৈ কাটি ল'লোঁ। আদা নহৰু জলকীয়াৰ পৰা আদি কৰি সকলোখিনি গোটাই লৈছোঁ। পোনপ্ৰথমে মই তোৰা মাছকেইটা ফ্ৰাই কৰি ল'লোঁ। ফ্ৰাই কৰি থাকোঁতে মই সকলোখিনি বস্তু ৰেডি কৰি লৈছোঁ। মাছত বৰালি মাছখিনি নিমখ হালধি লগাই দি পিনে অকণমান দেৰি থৈ দিলোঁ। তাৰপাছত আপোনাৰ ঔটেঙাখিনি মিহি মিহিকৈ কাটি ল'লোঁ। কাটি লোৱাৰ পিছতে আপোনাৰ আদা নহৰু যি আছিলে সেইখিনি সৰু সৰুকৈ কাটি লৈ পিনে সৰু মগ এটাতে, মানে মোৰ পিছে খুন্দনা নাই, খুন্দনাটো লোৱা হোৱাই নাই, এই মগটোতে মই এতিয়া কটাৰীখনেদি অকণমান মাৰিলোঁ, কিন্তু কটাৰীখনে ঠিক কৰিব নোৱাৰিলোঁ। আকৌ বহুতৰ ফালৰ পৰা মই আকৌ খুন্দনা মাৰিডাল আনি পিনে খুন্দনাত দি পিনে খুন্দিলতহে ভালকৈ পিচ খাইছে। প্ৰথমতে তোৰা মাছখিনি ধুনীয়াকৈ ফ্ৰাই কৰি ল'লোঁ। দেখিছেনে, একদম কৰকৰীয়াকৈ ফ্ৰাই কৰিছোঁ, বিৰাট ভাল লাগে মোৰ ফ্ৰাই মাছ খাই পিনে। তাৰপাছতে আকৌ এখন বেলেগ কেৰাহীত মানে মই অলপমান তেল দিলোঁ। কেৰাহীখন গেছত দিয়াৰ পিছত শুকোৱাৰ পাছতে মই অকণ তেল দিলোঁ। কিন্তু মই আজি আকৌ মাছখিনি ফ্ৰাই নকৰোঁ দেই, এই বৰালি মাছ ফ্ৰাই কৰিলে বৰ ফুটে জানেনে, সেইকাৰণে ফ্ৰাই নকৰাকৈ ঔটেঙা দিয়া জোলৰ আপোনালোকৰ আজি ৰেচিপি এটা দেখাব বিচাৰিছোঁ। মই আকৌ মাছখিনিতে মেঘালীক কৈছিলোঁ, মই যদি আজি বনাওঁগৈ নহয়, মই কিন্তু ফ্ৰাই কৰিবলৈ নবৌকহে দিম আকৌ দেই, মই আকৌ নকৰোঁ। তাকে কিন্তু ফ্ৰাই কৰিব লগা নহ'লে, সেইকাৰণে নবৌক দিয়াও নহ'লে। মাছখিনি ফ্ৰাই নকৰাকৈ আপোনালোকৰ আগত মাছৰ ৰেচিপিটো দেখাবলৈ লৈছোঁ। এয়া পিঁয়াজখিনি প্ৰথমতে গৰম তেলখিনিত আমি পিঁয়াজখিনি দি ল'লোঁ। পিঁয়াজখিনি দি লোৱাৰ পাছতে মই যি ঔটেঙাটো কাটি পিনে পানীত তিয়াই থৈছিলোঁ, সেই ঔটেঙাখিনি মই এখন ডিছত উলিয়াই ল'লোঁ। পিঁয়াজখিনি মানে অকণমান পিঁয়াজখিনি বজিবৰ কাৰণে আপোনালোকে তাত সোৱাদ অনুযায়ী নিমখ দিব। তাৰপিছত এয়া দেখিছেনে, কটাৰীয়ে যে মই আদা নহৰুখিনি খুন্দি আছোঁ, মোৰ মানে খুন্দনা নাই। এই দেখিলে নহৰু এফুটা পৰি গৈছিলে, ময়ো তাক মানে তুলি পিনে আকৌ দি লৈছোঁ, কাৰণ কিনা হাঁহৰ ঠোঁটলেঙে মঙহ বুলি কয়। তাৰপিছত পিঁয়াজখিনি ধুনীয়াকৈ ৰঙা হোৱাৰ পাছত মাছখিনি সেই পিঁয়াজখিনিতে দি দিলোঁ, তাত কেঁচা জলকীয়া দুটামানো দি দিলোঁ। এয়া কিন্তু ভিডিঅ'টো এডিট কৰোঁতে বহুত দীঘল হ'ব বুলি অকণ খৰ কৰি দিছোঁ, আপোনালোকে কিন্তু ইমান খৰকৈ নলৰাব আকৌ দেই, খৰকৈ লৰালে মানে আপোনালোকৰ মাছটো ভাঙি শেষ হৈ যাব, একদম লাহে লাহে কৰিব লাগিব। মাছখিনি দিয়াৰ পিছতে অলপ দেৰিয়ে মানে এই ঔটেঙাখিনি দিয়াৰ পিছতে আপুনি হিলাই পিনে ঢাকন মাৰি পিনে থৈ দিব লাগে। ঢাকন মাৰি থৈ দিয়াৰ পিছত অলপ দেৰিত মই ইয়াত কি দিছোঁ, অকণমান গৰম মছলা, যিটো ঘৰত জিৰা ধনিয়া জালুক দি পিনে ঘৰত খুন্দি লোৱা হৈছিলে, সেয়া দিছোঁ। তাৰপিছতে গাপ মাৰি থৈ দিলোঁ। ঔটেঙাৰ পৰা যিটো পানী ওলাইছে, সেই পানীটো বৰ ধুনীয়াকৈ ওলোৱাৰ পাছত মই তাতে আদা নহৰুখিনি দি পিনে তাত পানী অকণমান দি পিনে আকৌ সোৱাদ অনুযায়ী নিমখ দি পিনে গেছটো বহাই ল'লোঁ। বহাই লৈ পিনে আপোনাৰ তাত 20 মিনিটমান ঢাকি থৈ দিলোঁ। 20 মিনিটমান ঢাকি থোৱাৰ পিছত এয়া দেখিছেনে, কালাৰটো কি ধুনীয়া ওলাইছে, সোৱাদটোও বহুত ধুনীয়া হৈছে। নবৌহঁতে কৈছে জান কিন্তু বৰ ধুনীয়া হ'ল দেই। মই কেনেকুৱা হ'ল, মইতো ভালেই পাইছোঁ, আপোনালোকেও জনাব। আৰু মই এয়া ৰেচিপিটো আপোনালোকৰ আগত দিলোঁ, কেনেকুৱা লাগিছে আপোনালোকে জনাব। ভাল লাগিলে কমেণ্ট কৰিব। এয়া দেখিছেনে, বি জলকীয়া দিয়াৰ পাছত এয়া আমাৰ ঔটেঙা বৰালি মাছৰ জোল, মানে গ্ৰেভি,